আমি নেপালী ফুটি আহিলোঁ তো মাস্ক দিলে মাস্কৰ মানে একো কামে ওলা নাই তো এনেকুৱা গোন্ধ ওলাইছে নেপালী ফুটি আহি পালোঁ এতিয়া চাবলপাৰাৰ ট্ৰাফিক জাম লাগি আছে এইটো মানে ব্ৰইলাৰ ফাৰ্ম হয় ন ব্ৰইলাৰ ফাৰ্মটোৰ কাৰণে মানে চেণ্টটো ওলাই আহিছে মানে চেণ্ট এনেকুৱা আহিছে ন সহ্য কৰিবলৈ মানে অকণমান প্ৰব্লেম হৈছে আপোনালোকে নিজে ভাবকচোন আমাৰে ইমান হৈছে নাই ইয়াত থকা মানুহকেইটা কেনেকুৱা সহ্য হৈছে নাক চাক মাস্ক পিন্ধাও মানে চাওক কিমান পানী উঠি গৈছে চাওক ফিল হৈ থকা নাই মানুহজনী চাওক কান্দিছে মানুহজনী এই মানুহজনীয়ে এজন দৌৰি আহিছে কি হ'ল ক'ব নোৱাৰোঁ আমাৰ গাড়ীটো বৰ্তমান ৰোৱা নাই ইয়ালৈ তো ৰ'লেহে গম পাম কি হ'ল কি নাই চাওক ঘৰৰ অৱস্থা চাওক জয় জুবিন দা পথাৰ মানে চব অকল ঘৰ এৰি দুলি এৰি চব ৰাস্তাত আছে এতিয়া মানে ৰাস্তাত আছে এনেকুৱা হৈ আছে আমাৰ মানে ইয়াত ক'বলৈ গ'লে আমাৰ নিচিনা বাঙালী মানুহে আছে মানে আদিবাসী চব কেম্প বেনাই মানে থাকিব লাগিছে কেনেকুৱা মানে ভাবক আপুনি কাপোৰ কানি লাগে মানে ইত্যাদি চব সেই নাওলৈ পঠিয়াব নি দোকান ফ্ৰিজ চবতে মানে এতিয়া পুলিচে কি ক'ম আৰু ক'বলৈ আৰু শব্দ নাই আমাৰ চাবল পাৰে এনেকুৱা দুখৰ দিন আহিব বুলি আমি কেতিয়াও লাইফত মানে ভবা নাছিলোঁ আমাৰ অসমত এনেকুৱা মানে এই চাব পাৰে আপোনাৰ এইটো ভাবচোন কি হয় চাওক মানে ফলক চব মানে কি হয় কি নাই একো গমেই নাপাওঁ মানে গোটেইটো ঢাক খাই গৈছে ফলক এনেকুৱা হৈ আছে ৰাতি আহিলে গোটেইটো খতম দিব আছিলে দুটামান বজাত আহিলে ৰাতি হ'লে খতমেই হ'ব একে চাতে হৈ গৈছে নহয় ৰাতি হোৱাটো গমেই নাপালেহেঁতেন গোটেই গালক মুহূৰ্তে আহিলেহেঁতেন মানে কেতিয়াকে মানে পিছবেলাকে আহিছে এইফালৰ পৰা আহিলে নিছে নিলে পাবই কিমান গ'ল আপোনাৰ টোটেল কিমান মানুহ মৰিলে ইয়াতে আহিছে 8টা এই লাইনত গ'ল বুলি ক'লে এইটো লাইনত 8টা গ'ল এই লাইনটোত 8টা গৰুটো বহুত গ'ল আপোনাৰ কিবা গৰু চৰু গ'ল না আমাৰ ছাগলী গ'ল এটা গৰু ছাগলী চব মানে ৰাইড কৰি আহিছে ক'ৰ পৰা বহুত দূৰৰ পৰা ৰাইড কৰি আহিছে সহায় আগবঢ়াবলৈ মনা কৰিছে দিবলৈ বটল এটা দিবলৈ য'ত
ইচাৰা এইবিলাক চব ডুবিছিলে, এতিয়া ডুবিছিলে। এই গাড়ী বনাই আছে চাইছে না, গাড়ী বনাই আছে চব খতম হৈছিলে। এইটো মাদা এইটো কেতিয়া পাৰি নহয়, এইটো হ'ল এইটো আধা মুঠিলে এইটো গাড়ী গৈছে লাগি আছে, এইবিলাক পানী আছে মন্দিৰলৈকে পানী লাগি আছে, দাগ আছে। এইবোৰ পানী নহয়, পানী নহয় আকৌ নহয়। এইচব জিলেকেইটা অহা নাই, খালি এম এল এ আহিলে নাই, খালি আহিছিলে। এতিয়া গাড়ী ঘূৰি আছে নহয়, NGO ফালৰ পৰাও আহিছে। মানে যিমান পাৰিছে আৰু NGO আহিছে, বহুত দূৰ দূৰৰ পৰা আহিছে। মানে চব লাইন পাতি আছে বস্তু ল'বলৈ। প্লান কেনে লাগে সব ঢাকা মারা মানে এইকেইটা গাড়ীকেইটা বোকাকেইটা মানে এইকেইটা গোটেইকেইটা চাফা কৰি খবর আছিলে কাপোৰ আহি ক'বলৈ গ'লে ঠিকে আছে দে। বগানটো এইপিনে আৰু সেইপিনেহে মানে গোটেইটো এইপিনে নৈটো চব টেচ নেচ কৰিলে মানে। সেইপিনে মানে ইমান নাহিলে, বগান পিনে পানী নাহিলে মানে। সেইটো চাওক মানে এইপিনে নৈটো আছে, নৈটো পাৰতো এটা গাঁও আছে। সেই গাঁৱটো মানে নৈ এটা আছে, সেই টাৱাৰ ওচৰত, টাৱাৰটো মানে পাহাৰটোৰ ওচৰত মানে ভাঙি গ'ল। পানী তাৰ পৰা মানে বৈ আহি মানে গোটেই গাঁৱটো লৈ গুচি গ'ল মানে। নৈ মানে ইমান পানী আহিলে নে, একেবাৰে আহিলে যে গোটেই গাঁৱটো উটুৱাই লৈ গ'ল। এই নদীটো চাওক, এই পিনে দি আহিলে পানীটো চাউল পাৰে এইপিনে গোটেইটো চাওক অৱস্থা কেনেকুৱা হৈ আছে। আপোনালোকে জুম কৰি দেখাইছে।